হাই, মই লক্ষী পূজা কৰিবলৈ বহিছোঁ, বুজিছে। মিষ্টাৰে আনি দিয়া কাপোৰটোকে পিন্ধি ল'লোঁ, মনত পৰি আছে তেওঁলৈ, সেইকাৰণে পিন্ধি ল'লোঁ। ভাবিলোঁ ভিডিঅ'টো কৰোঁতে এওঁৰ কাপোৰটোৱে পিন্ধোঁ আৰু পূজা কৰিছোঁ, সৰু সুৰাকৈ পূজা কৰিছোঁ। প্ৰসাদ বনাম যে কাকো দিবলৈ নাই, আৰু আমাৰ বহুত বস্তু লাগে। কলগছৰ মানে দি কলগছ লাগে, হালধি গছ লাগে, ধান লাগে, তাৰপিছত নাও বনাব লাগে, তাৰপিছত এটা ডেক্সিত একেবাৰে উশাহ বন্ধ কৰি আখৈ ঢালিব লাগে, তিলৰ লাডু তাত দিব লাগে নগনাকৈ। সেইটোতে আই বিয়াই বুজি পোৱা যায় বোলে, মানে এইবছৰ কেনেকুৱা চলিব। সেইবোৰ কৰোঁ আৰু এতিয়া মনত পৰিছে, ভাল লগা নাই। ফেক্টৰীৰ মানুহবিলাকক মই খুৱাই থাকোঁ। এইটো দিনতে মই পোলাও, নিৰামিষে পোলাও, পনীৰ চব্জি, পাপৰ ভাজি, চানা ডাল, এইবোৰ মানে কেতিয়াবা খিচিৰি বনায়ো, বহুত আইটেম বনাই পায়স মিঠাই দি সিহঁতক খুৱাইছিলোঁ। আজি সিহঁতলৈ মনত পৰি আছে, মালিক থকা হ'লে সিহঁতেও আহি ফূৰ্তি কৰিব পাৰিলেহেঁতেন। এয়া চাওক, একেবাৰে সৰুকৈ পাতিছোঁ, একেবাৰে সৰুকৈ পাতিছোঁ। দেখা গৈছেনে? এইটো সজাইছোঁ। ক্ষীৰ চাকিও দিছোঁ, গেটৰ মুখতো দিছোঁ, তুলসী তলতো দিছোঁ, আৰু ভৰি চাপ দিছোঁ, বাহিৰত দিছোঁ। ভিতৰত সিমানকৈ দিব পৰা নাই। আজিকালি মই তলত বহিব নোৱাৰোঁ যে, সেইটোৱে প্ৰব্লেম। ওখত বহিব লাগে, তলত বহি যে আল্পনা কৰিম, এতিয়া আৰু নোৱাৰোঁ। আগত কৰিছিলোঁ, বহুত আল্পনা কৰিছোঁ, গোটেই ঘৰ আল্পনা কৰিছিলোঁ। আল্পনা মানে আঁকা, এই যে চাউলৰ গুড়ি দি অলপ ময়দা মিহলাই দিওঁ, তাৰপিছত গোটেই ঘৰত লক্ষীৰ ভৰি চৰি আঁকি। এতিয়া আৰু বয়স হ'ল, নোৱাৰোঁ। ঠিক আছে, মোৰ লক্ষীৰ কেনেকুৱা লাগিছে তোমালোকে ক'বা, কমেণ্টছত জনাবা, বুজিছা। আৰু হ'ব দিয়া, কেতিয়াবা আকৌ মানুহবোৰ গোট খালে কৰিম আৰু ডাঙৰকৈ। কেতিয়াবা চব গোট খালে এতিয়া প্ৰসাদ বনাই কাক খুৱাম? লুচি ভাজি, পায়স, খিচিৰি বনাওঁৱেই। তাৰপিছত চুজি, মই ভোগ দিবলৈ ভাল পাওঁ, কিয় জানো বহুত ভাল লাগে। ঠিক আছে, ৰাখিছোঁ, বাই বাই।